মৰিগাঁৱত বিজেপি নেত্ৰী চক্ৰ বিষয়ৰ খণ্ড যুদ্ধ। বিজেপি নেত্ৰীৰ বিৰুদ্ধে কাৰ্যালয়ত চক্ৰ বিষয়াক অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ। বিজেপি নেত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল চক্ৰ বিষয়াৰ। এয়া মৰিগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়। এই কাৰ্যালয়তে চক্ৰ বিষয়াগৰাকীক কৰ্মৰত অৱস্থাত অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী বিজেপি নেত্ৰীৰ বিৰুদ্ধে। আৰু এই অভিযোগৰ ভিত্তিতে মৰিগাঁও থানাত বিজেপি নেত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে চক্ৰ বিষয়াগৰাকীয়ে। আচলতে হৈছিল কি? ঘটনাটো হ'ল যে পাব্লিকে কিবা এটা কমপ্লেইন লৈ আহিছে। তেখেতসকলে কমপ্লেইনটো মোক জনোৱাও নাই, কি হয় কি নহয় সেইখিনি আমি চালি জাৰি চাবলৈ আমি হেৰিও পোৱা নাই। চ' পাব্লিক দুজনক মই মাতিলোঁ, তেখেতসকলৰ লগত আমি ডিছকাশ্যন কৰিয়ে আছিলোঁ। আৰু তেখেতসকলেও কৈছে যে বাইদেউ আমি হ'ম, আমি কামখিনি কৰিম, আপোনাৰ যোগেৰে কামখিনি কৰিম। ঠিক আছে, আমাৰ এইখিনি বস্তু আমাৰ ছল্ভ হৈছিলেই, কিন্তু দেখাত ক'বাৰ পৰা তেখেতে বস্তুটো ইনভলভ হৈ আছে। আৰু তেখেতে কিয় সেই বস্তুটোৰ কাৰণে ইমান এছ'চিয়েট হৈ আছে আমিও সেইটো ক'ব নোৱাৰোঁ। প্ৰায়ভাগ কামতে দেখা যায় যে আমি কিবা এটা কৰিব লোৱাৰ লগে লগে তেখেতে ক'বাৰ পৰা উৰি আহি পিনি সদায় আমাক আমাৰ এগেইনষ্টত কিবা এটা কয় বা হেৰি কৰে, বা আমাৰ অফিচটোৰ এগেইনষ্টত কিবা কয়, এইটো ডিমাণ্ড কৰা সেইটো হ'ব পাৰে। সেইটো আমি বেলেগ ব্যৱস্থা কৰিম, সেইটো আমাৰ ব্যৱস্থা আছে নিজৰ। মই যিহেতু অফিচৰ মুৰব্বী হয়, মই মোৰ ষ্টাফক চোৱাটো মোৰ দায়িত্ব হয়, মই সেইখিনি আমি কৰিম। কিন্তু তাৰ উপৰিও যদি এনেকৈ বেলেগৰ আগত এনেকৈ অপদস্থ কৰি থাকে, আমাৰ কাৰণে কিন্তু ৰাইজৰ সেৱা কৰিবলৈ বহুত অসুবিধা হয়। হয়, তেখেতে মোক এনেকৈ হাতত ধৰি আপুনি কোন হয় আৰু হাতত সেনেকৈ ধৰি মেলি বুলি হেৰি কৰিছে। মেজিষ্ট্ৰেট মই নিজে, মোৰ এইটো অফিচৰ আৱাৰ্ছ হয়, কাম কৰাৰ সময়ত তেখেতে মোক কাৰ্যালয়ৰ কোঠাৰ ভিতৰত মোৰ মই চেয়াৰত বহিয়ে আছোঁ, তেখেতে অপজিত বহি থকাৰ এনেকৈ সেই সময়ত মোক এনেকৈ অপদস্থ কৰিছে। মই FIR দিছোঁ, সেইটোৰ ওপৰত কি ব্যৱস্থা লয় আৰু চব হৈ গ'ল। হেল্ল' দাদা, তেওঁ কি হৈছে সুধিব, মই যাম বাৰু থানালৈ নিবলৈ আহিছে, তেওঁকো নিব লাগিব। কিন্তু তেওঁ মোক আঙুলি দেখা কথা কৈছে, তেওঁ নিজে মাতিছে, তেওঁ অফিচটোত প্ৰতিসম্পত্তি বুলি ভাবিছে যদিও তেনেকৈ নহ'ব। কিন্তু দুজন দুখীয়া মানুহৰ 15,000 টকা বিচাৰিছে, জানেনে? এতিয়া সেইটো তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহে এতিয়া মোক তেওঁ ধমকি দিছে, ঘৰলৈকে গৈছে, ঘৰত গৈ পেলাই তেওঁ কিবা কিবি কথা কৈছে ফোনতে। তাৰপিছত মোক মাতিছে, মই আহিছোঁ, মোকে আঙুলি দেখাই কথা কয়। ঠিক আছে, মোক এৰেষ্ট কৰক আপোনালোকে, একো নাই, তেওঁকো এৰেষ্ট কৰিব লাগিব। কিন্তু মই যদি দুখীয়া কাৰণে মাত মোৰ ৱাৰ্ডৰ মানুহৰ লগত পাংগা ল'ব নিদিব। মোৰ ৱাৰ্ডৰ মানুহৰ লগত দুখীয়া মানুহৰ লগত সিহঁতে খেল খেলিছে নহয়, তেওঁকো এৰেষ্ট কৰিব লাগিব। কিন্তু তেতিয়াহে মই যাম, তেওঁক এৰেষ্ট কৰিবই লাগিব। মোক এৰেষ্ট কৰিবলৈ মাতিছে, মোক লৈ যাওক আহি পেলাই হেণ্ডিকদা লৈ যাওক, একো নাই মোক লৈ যাওক, আহি পেলাই লৈ যাওক, হেণ্ডকাপ দি পেলাই লৈ যাওক। মৰিগাঁৱৰ পৰা দিগন্ত ডেকা, অসম লাইভ 24।